ঠিক আছে অলপ ডাঙৰ কৰি কলে হল জয় জয় শ্ৰীৰাম বা সবে কৈছে ধুনীয়া লাগিছে মোৰ লগত আকৌ এবাৰ কক ভাৰত মাতা কি বৰষুণ কাৰ কাৰ পৰিলে কাউন্সিলৰ CM মিহিনেশ্বৰ বসুমতাৰী ডাঙৰীয়া কাৰ্বি আলং স্বায়ত্তশাসিত পৰিষদৰ CF তুলিৰাম ৰংহাং ডাঙৰীয়া ৰূপা কামান বাইদেউ জিলা আয়ুক্ত অংকুৰ ভৰালী ডাঙৰীয়া উপস্থিত ৰাইজ আই মাতৃসকল যুৱক যুৱতী বন্ধু বান্ধৱীসকল এইটোত যদি কোনবা আহিব খোজে পুলিশ বিলাকে এৰি দিয়ক থিয় থাকিব নালাগে মানুহ কোনবা আহিলে আহিব দিয়ক একো কথা নাই আপোনালোক আহিব খুজিলে আগত আহিব পাৰে আজি জুনাই সমষ্টিৰ বিধায়ক ভুৱন পেগু ডাঙৰীয়াই ইতিমধ্যে আপোনালোকক কৈছে যে আমাৰ বাবে আজি এটা অত্যন্ত আনন্দৰ দিন অসমত যেতিয়া আমি চৰকাৰ গঠন কৰিছিলোঁ গাঁৱে ভূঞে মই ঘূৰিছিলোঁ তেতিয়া বহুত মানুহে মোক কৈছিলে যে স্যাৰ আমাৰ মাটিৰ পট্টা নাই আমি একচনীয়া পট্টা আছে সৰকাৰি মাটিত বহি আছো সিলিং সাৰপ্লাস মাটিত বহি আছো ফৰেষ্টত বহি আছো বিভিন্ন ধৰণৰ আমাৰ মাজত সমস্যা আছিল আৰু তেতিয়াই আমি সংকল্প লৈছিলো যে আমাৰ সৰকাৰ গঠন হোৱাৰ পিছত আমি মাটি বাৰীৰ সমস্যাবিলাক ৰাইজৰ সমাধান কৰিম প্ৰথম আমি হাতত লৈছিলো মিছন বসুন্ধৰা 1 মিছন বসুন্ধৰা 1ত আমি চিন্তা কৰিছিলো যে মানুহৰ যিবিলাক কাম সৰকাৰি কাৰ্যালয়ত বহুত দিনে জমা হৈ আছে নামজাৰি হোৱা নাই একচনীয়া পট্টা ম্যাদি হোৱা নাই মাটিৰ বটুৱাৰা হোৱা নাই এই গোটেইবিলাক কাম আমি মিছন বসুন্ধৰা 1ত আমি হাতত লৈছিলো আৰু প্ৰায় 16 লাখ লোক মিছন বসুন্ধৰা 1ত উপকৃত হৈছিল মিছন বসুন্ধৰা 2 আমাৰ উদ্দেশ্য আছিল যে সৰকাৰি আৰু সিলিং মাটিত বাস কৰি থকা খিলঞ্জিয়া লোকসকলক মাটিৰ পট্টা প্ৰদান ৰায়তক মালিকী স্বত্ব প্ৰদান চাহ বাগিচা বা যদি ৰাবাৰ বাগান আছে তাতো মালিকী পট্টা প্ৰদান আৰু একচনীয়া ভূমিৰ সৰকাৰীকৰণ আৰু বিশেষকৈ বংশানুক্ৰমে যিসকল জনজাতীয় লোকে মাটিত ভোগ কৰি আছিল তেওঁলোকক মাটিৰ পট্টন 60 বিঘা পৰ্যন্ত মাটি দিয়াৰ ব্যৱস্থা আৰু এটা আমি ডাঙৰ সিদ্ধান্ত লৈছিলো যে বসুন্ধৰাত যদি আমি মাটিৰ পট্টা পাওঁ আমাৰ প্ৰিমিয়াম মাটিৰ প্ৰিমিয়ামো একেবাৰে কম হ'ব 500 টকা মাত্ৰ প্ৰিমিয়াম হ'ব চাওতে চাওতে মিছন বসুন্ধৰা আৰম্ভ হ'ল 2,29,659 গৰাকী ব্যক্তিয়ে এই মিছন বসুন্ধৰাত মাটিৰ পট্টা লাভ কৰিবলৈ সক্ষম হ'ল মই আপোনালোকক জনাবলৈ পাই ভাল পাইছো যে এই যি মিছন আমি বসুন্ধৰা আৰম্ভ কৰিলো এই মিছন বসুন্ধৰাত আটাইতকৈ উপকৃত হৈছে কোন আমাৰ ধেমাজি সমষ্টি আজি মই ইয়াত খুব আনন্দিত যে দ্বিতীয় উপকৃত হৈছে জুনাই সমষ্টি আজি আমি ইয়াতে জুনাই সমষ্টিৰ ভুৱন কিমান পট্টা হ'ব জুনাই 13 না 30,000 13,500 পৰিয়ালে আজি আমাৰ ইয়াতে মাটিৰ পট্টা লাভ কৰিবলৈ সক্ষম হৈছে এতিয়া আপোনালোকে চিন্তা কৰক এটা সমষ্টিত যদি 13,500 পৰিয়ালৰ মাটিৰ পট্টাই নাছিলে
তেতিয়াহ'লে আমাৰ লোকে কিমান কষ্টত বাস কৰিছিল। আজি আমি 13,500 লোকে মাটিৰ পট্টা লাভ কৰিম, কিন্তু বসুন্ধৰা আঁচনি আমি শেষ কৰা নাই। এতিয়া কি আৰম্ভ হ'ব? মিছন বসুন্ধৰা 3। কিন্তু তাৰ আগতে আমি কি কৰিছিলোঁ? ধেমাজিত আমাৰ চৰকাৰৰ কেবিনেট বৈঠক অনুষ্ঠিত হৈছিল। লখিমপুৰ আৰু ধেমাজি জিলাৰ খিলঞ্জীয়া লোকসকলৰ বহু দিনৰ এটা সমস্যা আছিলে যে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত থকা কাৰণে খিলঞ্জীয়া লোকসকলেও মাটিৰ অধিকাৰ পোৱা নাছিল। আমাৰ সকলোৰে লগত আলোচনা কৰি আমি প্ৰথম সিদ্ধান্ত লৈছিলোঁ যে ট্ৰাইবেল বেল্ট এণ্ড ব্লকতো আহোম লোকে মাটিৰ পট্টা পাব পাৰে, চুতীয়া লোকে মাটিৰ পট্টা পাব পাৰিব, মৰাণ লোকে মাটিৰ পট্টা পাব পাৰিব, মটক লোকে মাটিৰ পট্টা পাব পাৰিব, কোচ ৰাজবংশী লোকে মাটিৰ পট্টা পাব পাৰিব, আৰু গোৰ্খা লোকসকলে মাটিৰ পট্টা পাব পাৰিব, বাগান আৰু আদিবাসী লোকসকলে মাটিৰ পট্টা পাব পাৰিব। তাৰ ফলত আজি স্বাধীনতাৰ ৭৫ বছৰ পিছত ধেমাজি জিলাত ৩৮,০০০ পৰিয়ালে মাটিৰ পট্টা আজিৰ দিনটোতে লাভ কৰিবলৈ সক্ষম হ'ব। অৰ্থাৎ ধেমাজিত মই অলপ আগতে মাটিৰ পট্টা বিতৰণ কৰিলোঁ। আজি এতিয়া জোনাইত আমি মাটিৰ পট্টা বিতৰণ কৰিম। অহা ২৬ তাৰিখে চিচিৰ বৰগাঁও সমষ্টিটো গৈ আমি মাটিৰ পট্টা বিতৰণ কৰিম। তাৰ মানে ধেমাজি জিলাত আজি ৬০,৯৯৫টা পৰিয়াল ভূমিৰ অধিকাৰ লাভ কৰিবলৈ সক্ষম হ'ব। শ্ৰদ্ধাৰ ৰাইজ, মই অনুভৱ কৰোঁ যে এতিয়াও আমাৰ কৰিবলগীয়া কাম বহুত আছে। ৩টা প্ৰজন্মৰ বা ৩টা জেনেৰেশ্যনৰ চাৰ্টিফিকেট লাগে বুলি কোৱা কাৰণে গোৰ্খা লোকসকলৰ বহুতে মাটিৰ পট্টা পোৱা নাই। চাহ বাগিচা আৰু আদিবাসী পৰিয়ালৰ লোকসকলে মাটিৰ পট্টা পোৱা নাই। অনুসূচিত জাতিৰ লোকেও মাটিৰ পট্টা পোৱা নাই। কাগজ পত্ৰ নোহোৱাৰ কাৰণে ট্ৰাইবেল মানুহেও মাটিৰ পট্টা এতিয়াও পাব বাকী আছে। সেইবাবে মিছন বসুন্ধৰা ৩ৰ বাবে আমি সিদ্ধান্ত লৈছোঁ যে জনজাতীয় লোক, শিডিউল কাষ্ট লোক, আদিবাসী, চাহ বাগিচা, গোৰ্খা লোকসকল, মৰাণ, মটক, আহোম, চুতীয়াসকলে ৩টা প্ৰজন্মৰ প্ৰমাণ পত্ৰ দিব নালাগে। তেওঁলোকক আমি পোনে পোনে মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা কৰিম। ইয়াৰ ফলত অনাগত দিনত জোনাই সমষ্টিত আৰু অধিক লোকে মাটিৰ পট্টা পোৱাৰ ৰাস্তা প্ৰশস্ত হ'ব। ইয়াৰ লগত বহুত ট্ৰাইবেল মানুহ আমাৰ ফৰেষ্টত বাস কৰি আছে, তেওঁলোকেও ভূমিৰ অধিকাৰ পাব লাগিব। আৰু সকলোতকৈ ডাঙৰ কথা যে যিসকলৰ পট্টা বহুদিন আগতে হৈ গ'ল, এই পট্টাবিলাক এজমালি পট্টা হৈ আছে। এজমালি পট্টা মানে কি? যে ঘৰখন কেতিয়াবাই ভাগ হ'ল, কিন্তু মাটি একেলগে আছে। এতিয়া মাটিৰ কাৰণে পৰিয়ালৰ মাজত কাজিয়া পেচাল লাগে। এইবাৰ আমি ঠিক কৰিছোঁ যে বসুন্ধৰা ৩ৰ সময়ত আমি এজমালি পট্টাবিলাকো ভাগ ভাগ কৰি দিম, যাতে কোনো ভায়েক ককায়েকৰ আৰু মাটিৰ কাৰণে কাজিয়া পেচাল নালাগে। শ্ৰদ্ধাৰ ৰাইজ, আজি আমি অত্যন্ত আনন্দিত যে এই ধেমাজি জিলাত যি ৩৮,১২৩ জন লোকে মাটিৰ পট্টা পাইছে, তাক সৰহ সংখ্যকে আমাৰ খিলঞ্জীয়া জনগোষ্ঠীৰ লোক। আমাৰ মিছন বসুন্ধৰাৰ সময়ত, বিশেষকৈ মিছন বসুন্ধৰা ২ৰ সময়ত আমি গোটেই অসমত ২,২৯,৬৬০ গৰাকী ব্যক্তিক আমি মাটিৰ পট্টা দিম। আপোনালোকে জানি ভাল পাব, তাৰ 85% মানুহ ST, SC আৰু OBC, 85% লোকে
অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণী। অসমত মই অত্যন্ত আনন্দিত যে প্ৰথমবাৰৰ বাবে এই 2,60,000 ভূমি পট্টা যোনে পাইছে তাৰ 40% মানুহ অকল শিডিউল ট্ৰাইবৰ লোকে 40% লোকে এই মাটিৰ পট্টা পাবলৈ সক্ষম হৈছে। আজি ই আমাৰ বাবে এটা ডাঙৰ সাফল্য আৰু এই সাফল্যৰ বাবে আজি মই আমাৰ অসম চৰকাৰৰ বিষয়া কৰ্মচাৰীসকলক ধন্যবাদ জনাইছোঁ। ধেমাজি জিলাৰ আয়ুক্ত, জোনাই মহকুমাৰ মহকুমাধিপতি আৰু তেখেতসকলৰ লগত কাম কৰা সকলো বিষয়া কৰ্মচাৰীক আজি মই 13,500 লোকক জোনাই সমষ্টিত মাটিৰ পট্টা দিয়াৰ বাবে বহুত বহুত ধন্যবাদ আৰু অভিনন্দন জনাইছোঁ। শ্ৰদ্ধাৰ ৰাইজ, বেয়া কাম কৰিলেতো আমি অফিচাৰবিলাকক গালি পাৰোঁ, পেপাৰত লিখোঁ, টিভিত বাইট দিওঁ, কিন্তু ভাল কাম কৰিলেওতো আমি ধন্যবাদ জনাব লাগিব। সেইকাৰণে আজি আমাৰ বসুন্ধৰাত কাম কৰা চৰকাৰী বিষয়া কৰ্মচাৰীসকলৰ বাবে এটা ডাঙৰ হাত চাপৰি মাৰিবলৈ মই আপোনালোকক অনুৰোধ কৰিম। মই ভুৱন পেগু ডাঙৰীয়াক অভিনন্দন জনাম। জোনাই সমষ্টি এতিয়াহে দুটা হ'ল, চিচিৰ বৰগাঁও আৰু জোনাই, কিন্তু ভুৱন পেগু দুইটা সমষ্টিৰে আজিৰ দিনতো বিধায়ক। এতিয়া আপোনালোকে জানি ভাল পাব যে জোনাইত 13,500 আৰু চিচিৰ বৰগাঁৱত 14,000, তাৰমানে অবিভক্ত জোনাই সমষ্টিত 28,000 লোকে মাটিৰ পট্টা পাবলৈ সক্ষম হৈছে। আৰু ই কিয় হৈছে? ভুৱন পেগুৰ দৰে সক্ৰিয় বিধায়ক জোনাই সমষ্টিত থকাৰ বাবে এই কাম আজি সম্ভৱ হৈছে। মই লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা ডাঙৰীয়া আৰু জোনাই সমষ্টিৰ বিধায়ক ভুৱন পেগু ডাঙৰীয়াক তেওঁলোকৰ ৰাজনৈতিক নেতৃত্বৰ বাবে আকৌ এবাৰ ধন্যবাদ আৰু অভিনন্দন জনাইছোঁ। শ্ৰদ্ধাৰ ৰাইজ, মাটিৰ পট্টা হ'ল, মাটিৰ পট্টা হ'লে আমাৰ কি লাভ হয়? এটাতো মাটিৰ পট্টা পোৱাৰ লগে লগে মাটিৰ ওপৰত আমাৰ আজিৰ পৰা অধিকাৰ সাব্যস্ত